নমস্কাৰ, ওয়েলকাম টু এছএমইজ হেলথ টক উইথ জাকিৰ। ফ্ৰেণ্ডছ, কোকোনাট ৱাটাৰ বা নাৰিকল পানী যুগ যুগ ধৰি চলি অহা এটা খুবেই জনপ্ৰিয় পানীয় হয়। আমি ইয়াক ছুপাৰ ড্ৰিংক বুলি ক'ব পাৰোঁ। দক্ষিণ ভাৰতত বিশেষকৈ নাৰিকল পানীৰ ব্যৱহাৰ আটাইতকৈ বেছি বুলি ক'ব পাৰি, কিন্তু আজিকালি আমাৰ অসমতো বা আন আন ঠাইবোৰত নাৰিকল পানীৰ ব্যৱহাৰটো বাঢ়িছে। কিন্তু এই নাৰিকল পানীৰ কিছুমান বিশেষ বিশেষ গুণাৱলী আছে বা কিছুমান উপকাৰিতা আছে। সেই উপকাৰিতা সম্পৰ্কে হয়তো আমি বহুতে নাজানো। গতিকে আজি এই ভিডিঅ'টোত আলোচনা কৰিম যে নাৰিকল পানীৰ কি তেনেকুৱা বিশেষ বিশেষ গুণাৱলী আছে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাৰিকল পানীত পটেছিয়াম, কেলছিয়াম আৰু আৰ্জিনো এমাইনো এচিড থাকে। আৰু এই পদাৰ্থবোৰ সাধাৰণতে হাৰ্ট প্ৰটেক্টিভ হিচাপে কাম কৰাৰ লগতে আমাক হাৰ্ট এটেকৰ পৰা বচাই ৰাখে। মেডিকেল ষ্টাডি দেখা গৈছে যিসকলৰ ব্লাড প্ৰেছাৰ হাই থাকে সেইসকলে যদি নাৰিকল পানী ৰেগুলাৰ সেৱন কৰে তেতিয়াহ'লে তেওঁলোকৰ ব্লাড প্ৰেছাৰ নৰ্মেল হয়। কিডনি পাথৰ হোৱাৰ পৰাও আমাক নাৰিকল পানী সহায় কৰিব পাৰে। চিট্ৰেট নামৰ এবিধ পদাৰ্থ থাকে আৰু এই চিট্ৰেট নামৰ পদাৰ্থবিধ আমাৰ মূত্ৰনলীত পাথৰ হোৱা বা মূত্ৰত পাথৰ জমা হোৱাৰ পৰা ৰক্ষা কৰে। ইভেন আপোনালোকে চাব যে যদিহে কিডনিত কেতিয়াবা পাথৰ হয় বা পাথৰৰ সমস্যা হয় তেতিয়াহ'লে ডক্টৰবিলাকেও চিট্ৰেট নামৰ দৰৱবিধ দিয়া দেখা যায়। গতিকে নাৰিকল পানীত এই চিট্ৰেট নামৰ যি পদাৰ্থবিধ আছে সেইবোৰ নেচাৰেল বা প্ৰাকৃতিকভাৱেই পোৱা যায়। ইয়াৰ পিছত পোষ্ট ৱৰ্কআউট ড্ৰিংক হিচাপেও নাৰিকল পানী ব্যৱহাৰ হোৱা দেখা যায়। সাধাৰণতে যিসকলে জিমত যায় আৰু হেভি এক্সাৰচাইজ কৰে সেইসকলৰ ক্ষেত্ৰত চাব যে ছ'ডিয়াম, পটেছিয়াম, মেগনেছিয়াম, কেলছিয়াম যি উপাদানসমূহ আছে সেই উপাদানসমূহ দেহৰ পৰা ওলাই যায়। গতিকে হেভি এক্সাৰচাইজ কৰাৰ পিছত যদি নাৰিকল পানী সেৱন কৰা যায় তেতিয়াহ'লে এই উপাদানসমূহৰ যি ঘাটতি সেই ঘাটতি পূৰণ হোৱাত নাৰিকল পানী সহায় কৰে। লগতে নাৰিকল পানীৰ যি অস্মলাৰিটি বা ঘনত্ব সেই ঘনত্ব আমাৰ তেজৰ সৈতে একে হয়। সেইকাৰণে যেতিয়া আমি নাৰিকল পানী সেৱন কৰোঁ, নাৰিকল পানী সেৱন কৰাৰ পিছত সেই নাৰিকল পানী আমাৰ ব্লাডৰ ভিতৰত গুচি যায়, যাক ৰিহাইড্ৰেশ্যন ইণ্ডেক্স বুলি কোৱা হয়। ষ্টাডি দেখা গৈছে যে নাৰিকল পানীৰ যি ৰিহাইড্ৰেশ্যন ইণ্ডেক্স সেয়া আটাইতকৈ বেছি হয়। বিশেষকৈ বেলেগ বেলেগ ড্ৰিংকৰ লগত যদি তুলনা কৰা হয় সেই ড্ৰিংকসমূহতকৈ নাৰিকল পানীৰ ৰিহাইড্ৰেশ্যন যি ইণ্ডেক্স সেই ইণ্ডেক্স আটাইতকৈ বেছি হয়। ইয়াৰ উপৰিও নাৰিকল পানীত কিছু পৰিমাণে যিহেতু চুগাৰ থাকে সেইকাৰণে তৎক্ষণাত যদি আমাক এনাৰ্জিৰ প্ৰয়োজন হয় তেতিয়াহ'লে নাৰিকল পানীয়ে সেইখিনি আমাক যোগান ধৰে। প্ৰতি 100 ml নাৰিকল পানীত প্ৰায় 17 কিলো কেলৰি এনাৰ্জি পোৱা যায়। নাৰিকল পানীত কাইনেটিন নামৰ এবিধ ফাইট' হৰমন থাকে আৰু এই ফাইট' হৰমনবিধে এণ্টি এজিং হিচাপে কাম কৰে। আমি সকলোৱে জানো যে আমাৰ বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ ছালত কেতিয়াবা বয়সৰ চাপ পৰি যায়। গতিকে এই যি কাইনেটিন নামৰ ফাইট' হৰমন আছে এই ফাইট' হৰমনে আমাৰ ছালৰ উজ্জ্বলতা ধৰি ৰখাত সহায় কৰে। কিছুমান ষ্টাডি দেখা গৈছে যে এই যি কাইনেটিন ফাইট' হৰমন সেই ফাইট' হৰমনবিধ সাধাৰণতে যি কছমেটিক তৈয়াৰ কৰা হয় বা কছমেটিকৰ কাৰখানাটো এই কাইনেটিন নামৰ ফাইট' হৰমনবিধ বিশেষকৈ এণ্টি এজিং ক্ৰীম বনোৱাত বা বিভিন্ন ধৰণৰ তেনেকুৱা কছমেটিক বনোৱাত ব্যৱহাৰ হোৱা দেখা যায়। আৰু এই কাইনেটিন যি ফাইট' হৰমন এই ফাইট' হৰমন এণ্টি কেঞ্চাৰ হিচাপে কাম কৰে। ইতিমধ্যে এটা ষ্টাডিত দেখা গৈছে যে মাল্টিপল মাইলোমা নামৰ এবিধ কেঞ্চাৰ আছে, সেই কেঞ্চাৰ এই কাইনেটিন নামৰ ফাইট' হৰমন ব্যৱহাৰ কৰা দেখা গৈছে আৰু এই সম্পৰ্কে কিছুমান ৰিচাৰ্চ ইতিমধ্যে চলি আছে। নাৰিকল পানী এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰে। আমি জানো যে আমাৰ দেহত কিছুমান অক্সিডেটিভ ষ্ট্ৰেছৰ কাৰণে কিছুমান ফ্ৰী ৰেডিকেলৰ জন্ম হয় আৰু এই ফ্ৰী ৰেডিকেলসমূহ কেঞ্চাৰৰ যি চেল হয় সেই কেঞ্চাৰ চেলৰ গ্ৰ'থৰ কাৰণে দায়ী হয়। গতিকে এণ্টি অক্সিডেণ্ট যি প্ৰপাৰ্টি আছে নাৰিকল পানীত সেই এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টিয়ে এই ফ্ৰী ৰেডিকেলসমূহক মাৰি পেলাই বা ফ্ৰী ৰেডিকেল জন্ম হোৱাত বাধা দিয়ে আৰু ইয়াৰ ফলত এণ্টি কেঞ্চাৰ হিচাপেও নাৰিকল পানী কামত আহে। ইয়াৰ উপৰিও নাৰিকল পানীত ভিটামিন বি কমপ্লেক্স, ফলিক এচিড, ভিটামিন চি, বিভিন্ন ধৰণৰ এনজাইম লগতে ফ্ৰী এমাইনো এচিডৰ দৰে উপাদানসমূহ পোৱা যায় আৰু এই উপাদানসমূহে আমাক হাৰ্ট এটেক, ষ্ট্ৰ'ক আৰু লগতে কেঞ্চাৰৰ নিচিনা ব্যাধিৰ পৰা আমাক দূৰত ৰাখিব পাৰে। আৰু এটা ষ্টাডি দেখা গৈছে যে আমাৰ যি ফেটি লিভাৰ হয় সেই ফেটি লিভাৰ নিয়ন্ত্ৰণতো নাৰিকল পানীৰ ভূমিকা বহুত ভাল। গতিকে বন্ধুসকল, আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকে ইতিমধ্যে নাৰিকল পানীৰ বিভিন্ন ধৰণৰ গুণাৱলী সম্পৰ্কে জানিলে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব, লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী সময়ত আৰু এনেকুৱা ভাল ভাল স্বাস্থ্য বিষয়ক ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম। আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।